নমস্কাৰ ৱেলকাম জনাইছোঁ পুনৰ অন্য এটি ভিডিঅ'লৈ অন্য এটি শিক্ষা সম্বন্ধীয় ভিডিঅ'লৈ বেচিকেলি আগৰ ভিডিঅ'টোত মই ইতিমধ্যে ডিজাৰ্টেশ্যনৰ বিষয়ে এটা চমু আভাস দিবলৈ যত্ন কৰিছোঁ আপোনালোকক যিহেতু মই শিক্ষা বিভাগৰ পৰা বিলং কৰিছোঁ বা মই শিক্ষা বিভাগৰ ডিজাৰ্টেশ্যনবোৰ ছুপাৰভাইজ কৰি আছোঁ গতিকে মই বিশেষকৈ শিক্ষা বিভাগৰ বিষয়ে কওঁ কিন্তু এনে কথা নহয় যে মই শিক্ষা বিভাগৰ কৈ আছোঁ মানে মই শিক্ষা বিভাগৰ কাৰণেহে লাভদায়ক হ'ব তেনেকুৱা কথা নহয় যিসকল শিক্ষাৰ্থীয়ে বেলেগ বেলেগ ছাবজেক্টতো ডিজাৰ্টেশ্যন লিখি আছে তেওঁলোকৰ বাবেও গোটেই নিয়মসমূহতো একে থাকিব ধৰক কি কৰিব লাগিব কি কৰিব নালাগিব গোটেই নিয়মসমূহ একে থাকিব গতিকে মোৰ লগত এটা ডিজাৰ্টেশ্যনৰ গাইডলাইনছ আছে যিহেতু মোক এটা গাইডলাইনছ প্ৰভাইড কৰিছিল KKHSOU ফালৰ পৰা ইয়াৰ হিচাপত মই আপোনালোকক প্ৰথমতে গাইডলাইনছৰ বিষয়ে ক'ব বিচাৰিছোঁ আৰু পৰৱৰ্তী সময়ত মই লাহে লাহে কেনেকৈ কি কৰিব গোটেই বস্তুখিনি বুজাই দিম এক নম্বৰতে আজি আহিছোঁ আমি MA 4th চেমৰ এইটো মোক নটিফিকেশ্যন ফৰ ডিজাৰ্টেশ্যন গাইডলাইনছ এটা দিছে অনলি মাষ্টাৰ্ছ অফ এডুকেশ্যনৰ কাৰণে দিছে মাষ্টাৰ্ছ অফ আৰ্টছ এডুকেশ্যনৰ কাৰণে 4th চেমিষ্টাৰৰ কাৰণে কিন্তু প্ৰযোজ্য নিয়মাৱলীটো একে থাকিব সকলোৰ কাৰণে গতিকে আপোনালোকে ভালদৰে শুনিবলৈ যত্ন কৰিব এক নম্বৰতে আপোনালোকক জনাব বিচাৰিছোঁ এই যিটো ডিজাৰ্টেশ্যন আপোনালোকে লিখিব তাতে আপোনালোকৰ 100 নম্বৰ থাকিব 100 মাৰ্কছৰ ডিজাৰ্টেশ্যন হয় য'ত 80 মাৰ্কছটো আপোনালোকৰ ৰাইটিঙৰ ওপৰত ডিপেণ্ড কৰিব আৰু 20 মাৰ্কছটো ইউনিভাৰ্চিটিৰ দ্বাৰা আপোনালোকৰ কনচাৰ্ণ যিখিনি চেণ্টাৰ থাকে সেই চেণ্টাৰত আপোনালোকক ভাইবা অনুষ্ঠিত কৰোৱা হ'ব গতিকে ভাইবাত আপোনালোকৰ 20 নম্বৰ থাকিব আৰু ইয়াতে ইম্পৰ্টেণ্ট কথা কৈছে ভাইবা যিটো থাকিব সেইটো আপোনালোকৰ ডিজাৰ্টেশ্যনৰ ওপৰতে বেছ কৰি থাকিব ধৰক আপোনালোকে যিটো টপিকৰ ওপৰত ডিজাৰ্টেশ্যন লিখিছে সেই টপিকৰ ওপৰতে আপোনালোকক কুৱেশ্যনটো কৰা যাব অলপ ডেপ্থত কুৱেশ্যনখিনি সুধিব আপোনালোকে প্ৰাইমাৰী চ'ৰ্চ ইউজ কৰিছেনে বা ছেকেণ্ডাৰী চ'ৰ্চ ইউজ কৰিছে এইখিনি বিষয়ত মানে কেনেকৈ ডাটাখিনি কালেকশ্যন কৰিলে এই গোটেইখিনি বস্তুখিনি তাত সুধিব নেক্সটত কৈছে ভাইবাটো কি হ'ব ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰিব মই ইতিমধ্যে ক'লোৱে তাৰপিছত ইয়াত কৈছে ফেকাল্টি মেম্বাৰ যিটো থাকিব ডিপাৰ্টমেণ্টৰ সেই তেওঁ ছুপাৰভাইজ কৰিব প্ৰিপাৰেশ্যন কেনেকৈ কৰিব ডিজাৰ্টেশ্যন কেনেকৈ বনাব কি কৰিব কিবা অসুবিধা হ'লে আপোনালোকে তেওঁলোকৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব অভাৰ ফোন তেওঁলোকে আপোনালোকক বুজাই দিব আৰু বিভিন্ন কথা দিছে ইয়াত তেওঁলোকৰ টপিক দিছে মই এডুকেশ্যনৰ কথা কৈ আছোঁ আপোনালোকক মই বাৰে বাৰে কৈ আছোঁ মই এডুকেশ্যনৰ বিষয়ে চাই আছোঁ গতিকে এডুকেশ্যনৰ কথা কৈ আছোঁ কিন্তু বেলেগ বেলেগ ছাবজেক্টতো নিয়মাৱলীসমূহ একে থাকিব ইয়াতে তেওঁলোকে টপিক দিছে কেইবাটাও ABCDEFGHI হয়তো আপোনালোকে যিসকলে ডিজাৰ্টেশ্যনৰ কৰি আছে 4th চেমৰ এতিয়া বৰ্তমান মাষ্টাৰ্ছ 4th চেমৰ তেওঁলোকে এই টপিকসমূহ পাইছে এইটো অসমৰ যিমানখিনি ইউনিভাৰ্চিটি আছে প্ৰায় যিমানখিনি এক্সাম চেণ্টাৰ আছে বা ষ্টাডি চেণ্টাৰ আছে তাত প্ৰায় সকলোখিনিতে একে দিছে বুলি মই আশা ৰাখিছোঁ গতিকে ইয়াতে এটা আপোনালোকক এক্সাম্পল দিব বিচাৰিছোঁ যে চেলেঞ্জেছ অফ এডুকেশ্যন